আপোনালোকক মই এটা কথা কৈছোঁ দেই, শুনিব হা। মানে ফেচবুকত দেখিবলৈ পাইছোঁ যে যোৰহাট ৰৰৈয়াই মানে এগৰাকী মানে মানসিক তেওঁক মানে ধৰ্ষণ কৰিলে মানে কেইবাজন লোকে দেই। কিন্তু এই যে ছোৱালী মানুহক যে কয় তেওঁলোকে চাগে ভালকৈ কাপোৰ কানি পিন্ধা নাছিলে, চাগে উলিয়াই মেলি চাগে এনেকৈ কাপোৰ কানি পিন্ধিছিলে। সেইটো কথাত কৈছোঁ যে কিছুমান লোকে যে কয় সেই মানুহগৰাকীয়ে তেওঁ উলিয়াই পিন্ধিছিলে নে কাপোৰ, নে তেওঁ সৌন্দৰ্যতা আছিলে, নে মানে কিবা মানে কি দেখিলে মানে তেওঁক সেইগৰাকী মানসিক ব্যক্তি মানে নাপায় দেই, সঁচাকৈ দেই। মানে সেই কাপোৰ পিন্ধালে কথাটো কৈছোঁ যে কোনোবাই মানে কমফৰ্ট পায় বা এনেকৈ পিন্ধিব পাৰে দেই, সেইটো মই কথাটো ক'বলৈ নাযাওঁ। কিন্তু সেইগৰাকী মানুহক মানে কি দেখিলে মানে তেওঁলোকে যে ধৰ্ষণ কৰিবলৈ গ'ল, কি পাগলত মানে সেই ইমান মানে মানসিক ব্যক্তিগৰাকী তাত মানে তেওঁলোকে মানে তেওঁ উলিয়াই পিন্ধিছিলে নে কাপোৰ নে কি মানে হা? মানুহবোৰ ইমান তললৈ গৈছেনে? ইমান মানে ভাৱধাৰা মানে চিন্তাধাৰা মানে ইমান তললৈ যাব পাৰেনে মানুহৰ? এগৰাকী মানে মানসিক ৰাস্তাত থকা নাৰীকো নেৰিলে মানে। বাকীবোৰৰ কথা ক'বলৈ বাদেই দিলোঁ বাৰু, তেনেকুৱা নাৰীকো এৰি নিদিলে মানে। ইমানেই মানে মানুহৰ মানে পগলা হৈ গৈছে মানে মানুহ। এইকেইদিন দেখি আছোঁ দেই, মানে নকওঁ বুলি ভাবিছিলোঁ, মানে মই এনেকৈ আজিলৈকে ভিডিঅ' দি পোৱা নাই, মানে নকওঁ বুলি ভাবিছিলোঁ। সেইদিনাখনি সেই তিতাবৰৰ ছোৱালীজনী কেনেকৈ মাৰিলেগৈ গৈ। মোৰ মানে কথাবোৰ অলপমান খেলি মেলি হ'ব পাৰে, কিন্তু আপোনালোকে মানে ভুল নুবুজিব দেই। মানে কি হয় মানে এনেকুৱা মানে দেখি মানে ৰখি থাকিব নোৱাৰিলোঁ। মানে ইমান মানুহখিনি মানে তললৈ গৈছে মানুহবোৰ, মানে যিমান ওপৰলৈ যাব লাগে আমাৰ চিন্তাধাৰা সিমান তললৈহে গৈ আছে। সেই পাগলী বুলিয়ে কৈছোঁ বাৰু দেই, তেখেতকো মানে তেওঁকো নেৰিলে নে মানে ৰাস্তাত থকা সেই নাৰীগৰাকীকো ইমান তললৈ গ'ল মানুহবোৰ, নাপায় দেই। সেই অকণমানি ছোৱালীজনীকো নেৰিলে সেই মানুহজনে, বয়সীয়াল, বহুত ডাঙৰ সেই মানুহজন। আমাৰ মানুহবোৰ বহুত কিবা হৈ গৈছে মানে। কলি যুগ যে, এনেই কলি যুগ নহয় এতিয়া। সঁচাকৈ কি ক'ম মানে, বহুত শুনিছোঁ পাই। আকৌ আমাৰ এইডোখৰত আমাৰ মানে শিৱসাগৰ ছোৱালীজনী মানে চাৰিঙৰ হয় দেই, সেই ছোৱালীজনীকো মানে তাইক লৈ গ'ল, ভাওনা আছিলে, নি মেলি ক'ব নালাগে আৰু কৈছোঁ দেই, নি মেলি বয়ফ্ৰেণ্ড নে কি আৰু কেইটামান ল'ৰাৰ সৈতে তাইক ধৰ্ষণ কৰিলে। ছোৱালীজনী এতিয়া ডক্টৰৰ ওচৰত আছে। কি হৈছে মানে, কি কোন দিশে গৈছে মানে মানুহখিনি চিন্তাধাৰা। মই সকলো মানুহক কোৱা নাই দেই, যোনখিনিয়ে মানে এনেকুৱা কাম কৰিছে তেখেতলোকক কৈছোঁ। তেখেতলোক বুলি ক'বই নালাগে, তেওঁলোকক ভালকৈ সম্বোধন দিবই নালাগে, নৰপিশাচ। মই এনেকুৱা ভিডিঅ' দিয়া নাই, কিন্তু মই মানে বাধ্যত পৰি দিবলৈ মানে দিছোঁহি আহি। এই ৰৰৈয়া মানে সেই কাহিনীটো দেখি মোৰ বেয়া লাগিলে মানে। আৰু কিছুমান মানুহক কৈছোঁ দেই, কাপোৰ পিন্ধালেও জাজ নকৰিব মানুহক হা। সেই মানুহ এতিয়া কয় যে কি কাৰণত মানে তাই উলিয়াই দিছিলে চাগে, তাই এনেকুৱা কাপোৰ পিন্ধি গৈছিলে চাগে ফটা চিটা, সেইটো কাৰণে কৰিবলৈ পালে। সেইটো নহয় আচলতে। এই মানুহজনীলৈকে আপোনালোকে চাওক, তেওঁ তেনেকুৱা পিন্ধিছিলে নে তেওঁৰ ভাল সৌন্দৰ্য আছিলে? তেওঁতো ৰাস্তাত পৰি থকা এগৰাকী মহিলা, মানসিক। যিমানে মানুহবোৰ মানে শিক্ষিত হৈছে সিমানে মানুহ অশিক্ষিত হৈছে মানে, সিমানে মানুহ মানে মাইণ্ডছেটটো বেলেগ হৈ গৈছে, মানে পাগল হৈ গৈছে মানুহবোৰ। হ'ব দিয়ক, কিন্তু আপোনালোকে ভুল মানে বেয়া কমেণ্ট নিদিব দেই। মই মানে যোনখিনি মোৰ মনত আছিলে, মানে মনত আহি আছিলে, মই সেইখিনি কৈ পালোঁ, মানে কৈ দিলোঁ। মানে মই তেতিয়াহে মানে মনটো শান্তি লাগিছে, মানে এতিয়াহে মোৰ শান্তি লাগিছে মনটো। খেলি মেলি হ'ব পাৰে কথাত, ভুল নধৰিব।
আৰু বেয়া কমেণ্ট এটাও নিদিব মানে মানুহক এনেকৈ জাজ কৰি কমেণ্ট নিদিব হা